Hello and welcome to Area Adda. আজি আমি লৈ আহিছোঁ আসাম জিঅ'গ্ৰাফিৰ লেকচাৰ 8 ঠিক আছে লেটস ষ্টাৰ্ট তো এই যেটো আসাম জিঅ'গ্ৰাফিৰ আমাৰ লেকচাৰ চলি আছে কি এক্সামৰ কাৰণে আপোনালোকে এটো উপযোগী হ'ব তো এডিআৰই গ্ৰেড 3 গ্ৰেড 4 তাৰ পিছত আপোনাৰ যেটো পিজি এণ্ড গ্ৰেজুৱেট টেট আছে তাৰ আসাম এণ্ড ইটস পিপল সেই টপিকটোৰ কাৰণে আসাম জিঅ'গ্ৰাফিৰ এটো কভাৰ আপ কৰোৱা হৈ আছে আসাম পুলিচ এবি ইউবি এপিএসসি সিসি প্ৰিলিমছ এপিএসসি যিমানখিনি আপোনালোকৰ ডিপাৰ্টমেণ্টেল এক্সাম হয় তাৰপিছত আপোনাৰ অসম গভৰ্ণমেণ্টৰ যিমানখিনি ডিএইচএছ যিমানখিনি ডিপাৰ্টমেণ্টেল এক্সাম হয় আসাম জুডিচিয়েল সাৰ্ভিসৰ জিকেৰ কাৰণে আপোনালোকে এই লেকচাৰ সিৰিজটো চাব পাৰে তো এই যেটো লেকচাৰ সিৰিজ আমি বনাই আছো আমাৰ এই সম্পূৰ্ণ বেচ যেটো আমি টোটালি ফ্ৰী লঞ্চ কৰিছো সেই এই ফ্ৰী বেচৰ আন্ডাৰতে এই আপোনাৰ আসাম জিঅ'গ্ৰাফি লেকচাৰ সিৰিজটো চলি আছে তো আপোনালোকে আমাৰ এই হোৱাটছআপ নম্বৰৰ সৈতে যোগাযোগ কৰি অতি সোনকালে জয়েন হ'ব পাৰে ঠিক আছে তো ভিডিঅ'টো ষ্টাৰ্ট কৰাৰ আগতে মোৰ বিষয়ে অলপ জানি লওক মাই নেম ইজ ইয়াহি আলম 5 ইয়াৰ্ছ প্লাছ এক্সপিৰিয়েঞ্চ 10,000 প্লাছ ষ্টুডেণ্টক মই মেণ্টৰিং কৰিলোঁ এপিএসসি সিসি ইণ্টাৰভিউ ৰাউণ্ডত এপিয়াৰ হ'লোঁ ঠিক আছে তো আজি আমি ডিছকাছ কৰিম নেচাৰেল ভেজিটেশ্যন অফ আসাম নেচাৰেল ভেজিটেশ্যন মতলব কি হয় কি ধৰণৰ কি টাইপৰ গছ গছনি কি পোৱা যায় নেচাৰেল ভেজিটেশ্যন পোৱা যায় অসমত তো এট প্ৰেজেণ্ট অসমৰ ফৰেষ্ট কভাৰ কিমান তো অফিচিয়েলি যদি চাওঁ 34.21% এইটো এক্সামত আহে ঠিক আছে তো মনত ৰাখিব 34.21% কি হয় আমাৰ অসমত পাহাৰ গছ গছনিয়ে কি হৈ আছে ফিল্ড হৈ আছে আৰু নন অফিচিয়েলি কোৱা হয় 20% ঠিক আছে কিমান পাৰ্চেণ্ট নন অফিচিয়েলি 20% বুলি কোৱা হয় তো কি টাইপৰ ফৰেষ্ট বা ভেজিটেশ্যন পোৱা যায় অসমত চাই লওঁ তো অসমত মেইনলি 4 টাইপ অফ নেচাৰেল ভেজিটেশ্যন পোৱা যায় ঠিক আছে ট্ৰপিকেল এভাৰগ্ৰীণ ফৰেষ্ট যেটো চিৰসেউজীয়া ঠিক আছে সকলো সময়ত কি থাকে গ্ৰীণ থাকে সেমি এভাৰগ্ৰীণ স্লাইটলি ডিফাৰেণ্ট অলপ কম গ্ৰীণ থাকে তাৰপিছত ডেচিডিয়াছ কি হয় যেটোৱে পাতটো কি হয় এটা টাইমত আহি সকলোখিনি গছৰ পাত শেড কৰি দিয়ে পেলাই দিয়ে কাৰণ পানীৰ অভাৱৰ কাৰণে ঠিক আছে তো এই ট্ৰপিকেল ডেচিডিয়াছটো দুটা ভাগত বিভক্ত আছে মইষ্ট য'ত অলপ বেছি পানী থাকে ড্ৰাই একদম শুকান আৰু তাৰ লাষ্টৰ হ'ল ট্ৰপিকেল গ্ৰাছলেণ্ড তো এই চাৰি ধৰণৰ নেচাৰেল ভেজিটেশ্যন ক'ত পোৱা যায় অসমত পোৱা যায় তো এটাকে আমি চাই লওঁ তো ট্ৰপিকেল এভাৰগ্ৰীণ ফৰেষ্ট তো ট্ৰপিকেল এভাৰগ্ৰীণ ফৰেষ্ট চিৰসেউজীয়া ক'ত পোৱা যায় অৰুণাচল প্ৰদেশ যদি চাওঁ ইয়াত বৰ্ডাৰ আছে অৰুণাচল তো অৰুণাচল প্ৰদেশত কি হয় আপোনাৰ এভাৰগ্ৰীণ ফৰেষ্ট পোৱা যায় এই অৰুণাচলৰ এডজাষ্টেণ্টৰ যিখিনি ডিষ্ট্ৰিক্ট আছে এই সকলোখিনিত কি হয় অলপ পৰিমাণে আপোনাৰ ট্ৰপিকেল এভাৰগ্ৰীণ ফৰেষ্ট পোৱা যায় মানে ইয়াত বৰষুণ হয় ঠিক আছে বৰষুণ বেছি হয় 300 চেণ্টিমিটাৰতকৈ ওপৰত হয় প্লাছ যেতিয়া উইণ্টাৰত এই মিডিল পাৰ্টটোত অসমত বৰষুণ হয় সেই পাৰ্টকেইটাত কিন্তু বৰষুণ হয় কাৰণ ৱেষ্টাৰ্ণ ডিষ্টাৰ্বেন্সৰ কাৰণে এইবিলাক জিঅ'গ্ৰাফিৰ কনচেপ্ট আমি জিঅ'গ্ৰাফিত ডিছকাছ কৰোঁ ঠিক আছে তো এৰিয়াজ অফ হাই ৰেইনফল ক'ত হাই ৰেইনফল য'ত হয় তাত ঠিক আছে এবভ 300 চেণ্টিমিটাৰ ওপৰত যদি ৰেইনফল হয় তো সেই তাত কি পোৱা যায় এভাৰগ্ৰীণ ফৰেষ্ট পোৱা যায় এই যেটো আমাৰ এইটো এভাৰগ্ৰীণ ফৰেষ্টৰ কি হয় পুৰা একদম এভাৰগ্ৰীণ ফৰেষ্ট হয় ফাউণ্ড ইন ইষ্টাৰ্ণমষ্ট পাৰ্ট অফ ব্ৰহ্মপুত্ৰ বেলিৰ ইষ্টাৰ্ণমষ্ট পাৰ্টতো পোৱা যায় ঠিক আছে হিমালয়ান ফুটহিলছ এইটো হিমালয়াৰ ফুটহিলছ হয় ইয়াত হিমালয়াৰ ফুটহিলছ ঠিক আছে ইষ্টাৰ্ণমষ্ট ব্ৰহ্মপুত্ৰ বেলিৰ এই পাৰ্টটো ইষ্টাৰ্ণমষ্ট ঠিক আছে তাৰপিছত আপোনাৰ ডিষ্ট্ৰিক্ট কি হয় শোণিতপুৰ তো ইয়াত শোণিতপুৰ আছে ঠিক আছে আৰু শোণিতপুৰ এই জেগাখিনিত কি আছে আপোনাৰ ফৰেষ্ট আছে তাৰপিছত লখিমপুৰ এই সেম লখিমপুৰ তাৰ পিছফালে ধেমাজি ইয়াত আগত তাৰপিছত আপোনাৰ তিনচুকীয়া আৰু আগত তাৰপিছত ডিব্ৰুগড় এই তলৰ ফালে তাৰপিছত আপোনাৰ শিৱসাগৰ যোৰহাট গোলাঘাট নৰ্থ কাছাৰ হিল হাইলাকান্দি কৰিমগঞ্জতো পোৱা যায় আৰু তাত কি আপোনাৰ গছ পোৱা যায় হলং যেটো আমাৰ ষ্টেট ট্ৰী হয় মেকাই নাহৰ এণ্ড আম তাৰপিছত যেটো সেকেন্ড ট্ৰপিকেল সেমি এভাৰগ্ৰীণ অলপ স্লাইট ডিফাৰেণ্ট অলপ কম বৰষুণ হয় ঠিক আছে তো সেইটো ক'ত পোৱা যায় আমাৰ বাবৰ জোনত পোৱা যায় ব্ৰহ্মপুত্ৰ বেলি এণ্ড পাৰ্টছ অফ হিল ডিষ্ট্ৰিক্ট লাইক কাৰ্বি আংলং এণ্ড ডিমা হাছাও তো বাবৰ জোন কোনটো হয় যদি অসমৰ মেপটো আমি ড্ৰ কৰোঁ ৰাফলি তো এইফালে কি হৈ আছে ব্ৰহ্মপুত্ৰ আৰু এই যেটো এৰিয়া হয় বাবৰ জোন বুলি কোৱা হয় ঠিক আছে তো ফুট হিলছ হয় বাবৰ জোনত পোৱা যায় ব্ৰহ্মপুত্ৰ বেলিৰ তাৰপিছত আপোনাৰ হিলি ডিষ্ট্ৰিক্ট কাৰ্বি আংলং ডিমা হাছাও পোৱা যায় কি গছ পোৱা যায় মেইনলি নাহৰ কদম আগৰু অমৰা বনচাম ঠিক আছে এইটো হ'ল ট্ৰপিকেল সেমি এভাৰগ্ৰীণ ফৰেষ্ট তাৰপিছত যেটো হ'ল ট্ৰপিকেল ডেচিডিয়াছ তো ট্ৰপিকেল ডেচিডিয়াছ যাত অলপ কম এভাৰগ্ৰীণ সেমি এভাৰগ্ৰীণতকৈ আৰু কম বৰষুণ হয় তো 80 to 200 চেণ্টিমিটাৰ ৰেইনফল হয় তাত কি হয় ট্ৰপিকেল ডেচিডিয়াছ ফৰেষ্ট পোৱা যায় আৰু ক'ত আছে আপোনাৰ ধুবুৰী কোকৰাঝাৰ অলমষ্ট সকলো ডিষ্ট্ৰিক্টতে কি হয় এই ট্ৰপিকেল ডেচিডিয়াছ ফৰেষ্টটো পোৱা যায় আৰু ট্ৰপিকেল ডেচিডিয়াছ ফৰেষ্টৰ মেইন বিশেষত্ব হ'ল যেতিয়া উইণ্টাৰ ছিজন আহে মানে যেতিয়া আপোনাৰ বৰষুণ নহয় তো তেতিয়া কি কৰে পাতটো শেড কৰি দিয়ে কমপ্লিট গছৰ পাতখিনি শেড কৰি দিয়ে কাৰণ পানীৰ অভাৱৰ কাৰণে সেইটো ডেচিডিয়াছ বুলি কোৱা হয়
আৰু সেই ডেচিডিয়াছৰ আপোনাৰ মেইন গছ হ'ল শাল ট্ৰী আপোনালোক যদি কাৰ্বি পাহাৰত যায় তেনেহ'লে দেখিব এতিয়া বৰ্তমান টাইমত কি হৈ আছে একদম পুৰা পাত নাই ঠিক আছে শাল ট্ৰী যিটো হয় টিক গামাৰি চিমলু এইবিলাক কি হয় আপোনাৰ ডেচিডিয়াছ ফৰেষ্টৰ গছ হয় আৰু এইটো ইকনমিকেলি ভেৰি ইম্পৰ্টেণ্ট তাৰ পৰা বহুত ইম্পৰ্টেণ্ট কাঠ উড কি হয় যিবিলাক ফাৰ্নিচাৰৰ কাৰণে ইউজ হয় ঠিক আছে আৰু এই ট্ৰপিকেল ডেচিডিয়াছটো দুটা ভাগত বিভক্ত মইষ্ট আমি ইমান ডিটেইলছত যাব নালাগে এণ্ড ট্ৰপিকেল ড্ৰাই মইষ্টটোত অলপ বেছি পানী থাকে ড্ৰাইটোত আৰু বেছি কি হয় কম পানী থাকে আৰু তাৰ লাষ্ট যিটো আমাৰ টাইপছ হ'ল ট্ৰপিকেল গ্ৰাছলেণ্ড কি হয় গছ নহয় কিন্তু গ্ৰাছেছ টল গ্ৰাছেছ পোৱা যায় ঠিক আছে তো এই গ্ৰাছলেণ্ডটো ক'ত পোৱা যায় আপোনাৰ টেৰাই ৰিজনত ঠিক আছে ক'ত পোৱা যায় আপোনাৰ টেৰাই ৰিজন তো টেৰাই আমি ডিছকাছ কৰিলোঁ ছইল যেতিয়া পঢ়ালোঁ তেতিয়া তো এই টেৰাই ৰিজনত পোৱা যায় আৰু ইয়াত টল গ্ৰাছেছ পোৱা যায় কিন্তু টল ট্ৰী পোৱা নাযায় ঠিক আছে তো এই চাৰিটা কি হয় আমাৰ মেইন টাইপ হয় নেচাৰেল ভেজিটেশ্যনৰ অসমৰ মনত ৰাখিব এক্সামত কুৱেশ্যন আহে হুইচ আৰ নট টাইপ তো তেতিয়া আপোনাৰ এই চাৰিটা যদি থাকে অপশ্যনত এইকেইটা কাৰেক্ট যিটো ইয়াৰ বাহিৰত আহিব সেইটো কি হ'ব ইনকাৰেক্ট হ'ব ইজ ডেট ক্লিয়াৰ তো এই PDF ক্লাছৰ PDF প্লাছ নোটছৰ কাৰণে প্লাছ লিংকৰ কাৰণে আমাৰ এই চেনেলৰ সৈতে যোগাযোগ কৰিব পাৰে আমি কমপ্লিটলি ADRE ফ্ৰী পঢ়াই আছোঁ সকলোখিনি ছাবজেক্ট থেংক ইউ